নমস্কাৰ মই ঋতুস্মিন শৰ্মা টাইম এট বিগ নিউজলৈ পুনৰবাৰ আপোনালোকৰ স্বাগতম জনাইছো মোৰ সৈতে আছে সতীৰ্থ জ্যোতিদীপ বৈশ্য হাতৰাজত ধৰ্ষিতা গৰাকীৰ গাতহে দুখ আছিল নেকি এই প্ৰশ্ন আমাৰ নহয় আচৰিত হ'ব এনে ধৰ্ষণ কাৰ্যত ধৰ্ষিতা গৰাকীৰ গাতহে দুখ থাকে এই কথা আমাৰ নহয় স্বয়ং বিজেপিৰ বিয়াগুম নেতাই কৈছে যে দেশত যিবিলাক ধৰ্ষণ কাণ্ড সংঘটিত হয় তেনে বহু ক্ষেত্ৰত ধৰ্ষিতা গৰাকীৰ গাতহে দুখ থাকে আৰু এই মন্তব্যৰ পিছতে এটা দেশ জুৰি তোলপাৰ লাগিছে বিজেপি নেতাৰ অদ্ভুত যুক্তি ধৰ্ষিতাৰ গাতহে দুখ থাকে আসলে কি হৈছে বিজেপিৰ নেতাসকলৰ হাতৰাজৰ ঘটনাত দুখী আছিল যুৱতী গৰাকীহে যুৱতী গৰাকীয়ে নিজে খেতিৰ মাজলৈ হেনু যুৱকক মাতি লৈ গৈছিল শুনক বিজেপি নেতাৰ কথা যুৱতীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন তুলিছে এতিয়া বিজেপিৰ নেতাই এনে ধৰণৰ ঘটনাত যুৱতীৰ গাত দুখ থাকে এনে ঘটনাত যাৰ মৃত্যু হয় তেনে যুৱতীৰে দুখ থাকে এই কথা বিজেপিৰ নেতাই কৈছে এনে ধৰণৰ ধৰ্ষণ খেতিৰ মাজতে সদায় কিয় হয় বুলি প্ৰশ্ন তোলা হৈছে যুৱতীবোৰে হেনো নিজে হাবিৰ মাজলৈ মাতি নিয়ে যুৱকক এই অদ্ভুত যুক্তি আমি শুনাম কোনেও যুৱতীক চুচৰাই নিনিয়ে নিজেহে যায় এইবোৰৰ এতিয়া তদন্ত হ'ব লাগে বুলি বিজেপিয়ে দাবী তুলিছে বিজেপিৰ এনেবোৰ নেতাৰ হৈছে কি হাতৰাজৰ ধৰ্ষিতা গৰাকীহে দোষী সাব্যস্ত কৰিছে ৰঞ্জিত বাহাদুৰ শ্ৰীবাস্তৱ নামৰ এগৰাকী বিয়াগুম নেতাই উত্তৰ প্ৰদেশৰ বিয়াগুম নেতা বিজেপিৰ এগৰাকী ৰঞ্জিত শ্ৰীবাস্তৱৰ অদ্ভুত মন্তব্য আমি শুনাম যাক লৈ দেশ জুৰি তোলপাৰ লাগিছে মোৰ সৈতে জ্যোতিদীপ বৈশ্য আছে কিন্তু তাৰ আগতে এবাৰ মাত্ৰ আপোনালোকে সেই মন্তব্য শুনক আৰু ভাবক যে এনেবোৰ নেতাৰ আচলতে হৈছে কি लड़की ने लड़के को बुलाया होगा बाजरे के खेत में चूंकि प्रेम प्रसंग था सब बातें सोशल मीडिया पर भी हैं चैनलों पर भी आ चुकी हैं पकड़ ली गई होगी अक्सर यही होता है खेतों में ये जितनी लड़कियां इस तरह की मरती हैं ये कुछ ही जगहों पे पाई जाती हैं ये गन्ने के खेत में पाई जाती हैं अरहर के खेत में पाई जाती हैं मक्के के खेत में पाई जाती हैं बाजरे के खेत में पाई जाती हैं ये नाले में पाई जाती हैं झाड़ियों में पाई जाती हैं जंगल में पाई जाती हैं ये धान के खेत में मरी क्यों नहीं मिलती हैं ये गेहूं के खेत में मरी क्यों नहीं मिलती हैं इनकी मरने की जगह वही है और कहीं पे घसीट के नहीं ले जाई जाती हैं कोई इनको घसीट के ले जाके देखता नहीं कि इनको घसीट के ले जाया गया तो आखिर ये घटनाएं इन्हीं जगहों पर क्यों होती हैं ये पूरे देश स्तर पर जांच का विषय है मैंने गलत नहीं कहा है लेकिन लड़की दोषी नहीं है लड़के ছোৱালীজনী দোষী নে ল'ৰাজন দোষী এই প্ৰশ্ন তুলিছে বিজেপি নেতাই কোন হয় এই জ্যোতিদীপ চাওক এই নেতাগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ প্ৰদেশৰ এগৰাকী নেতা আৰু তেওঁ নিজৰ বিকৃত মানসিকতাৰ পৰিচয় দিছে ৰঞ্জিত বাহাদুৰ শ্ৰীবাস্তৱ এগৰাকী বিজেপিৰ এগৰাকী শক্তিশালী নেতা উত্তৰ প্ৰদেশৰ বিভিন্ন নেতাৰ লগত তেওঁৰ হলিগলি আছে আৰু এইগৰাকী বিজেপিৰ নেতাই এই হাতৰাজত যি ঘটনা সংঘটিত হৈছিলে এই সমগ্ৰ ঘটনাত তেওঁ ৰাজনৈতিকভাৱে কিছু লাভালাভৰ বাবে কিমান নিকৃষ্ট মন্তব্য প্ৰদান কৰিছে য'ত তেওঁ ইতিমধ্যে আমি শুনুৱাইছো ঋতুস্মিন তেওঁ উল্লেখ কৰিছে যে যুৱতীগৰাকীয়ে হেনো যুৱকসকলক মাতি নিছিলে আৰু ধৰ্ষণ কাৰ্যত যুৱতীয়ে যুৱকক মাতি লৈ যায় আৰু তাৰ বাবে এনেকুৱা ঘটনা সংঘটিত হয় আৰু এই ঘটনাক লৈ দেশ জুৰি এটা তোলপাৰ লাগিছে আমাৰ হাতত আন এটা খবৰ আছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ৰুখত পৰিছে এতিয়া এইগৰাকী নেতা বিজেপি নেতাৰ মন্তব্যক লৈ ক্ষুণ্ণ হৈ পৰিছে মহিলা আয়োগ বিজেপি নেতাক তলব কৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগে ২৬ অক্টোবৰত হাজিৰ হ'ব লাগিব NCWৰ কাৰ্যালয়ত হাতৰাজৰ ঘটনাত যুৱতীগৰাকীক দোষী সাব্যস্ত কৰিছে ৰঞ্জিত বাহাদুৰ শ্ৰীবাস্তৱে বিজেপি নেতাৰ মন্তব্যক লৈ ক্ষুণ্ণ হৈ পৰিছে মহিলা আয়োগৰ ৰুখত পৰিছে জ্যোতিদীপ হয় মহিলা আয়োগে এই যেতিয়া বাতৰি সম্প্ৰচাৰ হ'ল তেখেতৰ মন্তব্য যেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল তেতিয়া মহিলা আয়োগৰ চকুত পৰিছে আৰু মহিলা আয়োগে কেইবাটাও স্পষ্ট কথা কৈছে যে এনেকুৱা লোকসকল যি দলৰে নহওক আচলতে তেওঁলোক নেতা হোৱাৰ যোগ্য নহয় এয়া মহিলা আয়োগৰ তৰফৰ পৰা কোৱা হ'ল মহিলা আয়োগে প্ৰশ্ন কৰিলে তেওঁ নিকৃষ্ট মানসিকতাক আৰু ২৬ অক্টোবৰৰ ভিতৰত ৰঞ্জিত
বাহাদুৰ শ্ৰীবাস্তৱ নিজে গৈ মহিলা আয়োগৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব তেওঁক তলব কৰা হৈছে আৰু তলব কৰিব লাগে কিয় তেওঁ নিকৃষ্ট কথা কৈছে ঋতুস্মিন যদি চাই তেওঁ মন্তব্যত তেওঁ কি কৈছে কেৱল সত্ৰাজৰ ঘটনাই নহয় যুৱতীসকলক কিয় বিভিন্ন সময়ত জংঘলত পোৱা যায় বা নলাত পোৱা যায় খেতিৰ মাজত পোৱা যায় এনেকুৱা প্ৰশ্ন উত্থাপিত কৰিছে আৰু তেওঁ ক'ব বিচাৰিছে যে যুৱতীসকলেহে যুৱকসকলক মাতি লৈ যায় আৰু পিছত যুৱকসকলক এনেই দুখ দিয়া হয় ইমান ডাঙৰ এটা ঘটনা সংঘটিত হ'ল যাৰ CBI তদন্ত চলি আছে CBI তদন্তত এতিয়ালৈকে কোনো ফলাফল অহা নাই প্ৰথমতে যুৱকসকলক ক্লিন চিট দিছে আৰু তাৰ পাছত যুৱতীসকলক তেওঁ দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছে মহিলা আয়োগে ইতিমধ্যে এই ঘটনাক লৈ তীব্ৰ গৰিহণা দিছে আমি টুইট দেখুৱাইছো টুইটত স্পষ্টভাৱে উল্লেখ কৰিছে আৰু তাৰ পাছত এইগৰাকী বিজেপি নেতাক মাতি লৈ যোৱা হৈছে প্ৰশ্ন উত্থাপিত হৈছে একাংশ নেতাই একমাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবে এনেকুৱা নিকৃষ্ট মন্তব্য কৰি নিজৰ বিকৃত মানসিকতাৰ পৰিচয় দিয়ে আকৌ এবাৰ শুনাইছো সেই মন্তব্যটো মন দি শুনক लड़की ने लड़के को बुलाया होगा बाजरे के खेत में चूंकि प्रेम प्रसंग था सब बातें सोशल मीडिया पर भी हैं चैनलों पर भी आ चुकी हैं पकड़ ली गई होगी अक्सर यही होता है खेतों में ये जितनी लड़कियां इस तरह की मरती हैं ये कुछ ही जगहों पे पाई जाती हैं ये गन्ने के खेत में पाई जाती हैं अरहर के खेत में पाई जाती हैं मक्के के खेत में पाई जाती हैं बाजरे के खेत में पाई जाती हैं ये नाले में पाई जाती हैं झाड़ियों में पाई जाती हैं जंगल में पाई जाती हैं ये धान के खेत में मरी क्यों नहीं मिलती हैं ये गेहूं के खेत में मरी क्यों नहीं मिलती हैं इनकी मरने की जगह वही है और कहीं पे घसीट के नहीं ले जाई जाती हैं कोई इनको घसीट के ले जाके देखता नहीं कि इनको घसीट के ले जाया गया तो आखिर ये घटनाएं इन्हीं जगहों पर क्यों होती हैं ये पूरे देश स्तर पर जांच का विषय है मैंने गलत नहीं कहा है लेकिन लड़की दोषी नहीं है लड़के আৰু কি হৈছে আসলতে বিজেপিৰ এই সকল নেতাৰ আমাৰ প্ৰশ্ন এনে মন্তব্য শুনাৰ পিছত সকলোৰে মনত সেই প্ৰশ্ন আহিব হাতৰাজৰ ঘটনাত দোষী আছিল হেনো যুৱতীগৰাকী হাতৰাজৰ ঘটনাত যুৱতীগৰাকী হেনো দোষী আছিল যুৱতীগৰাকীয়ে নিজে খেতিৰ মাজলৈ যুৱকক মাতি লৈ গৈছিল বিজেপি নেতাৰ বিকৃত মানসিকতা চাওক যুৱতীগৰাকীৰ চৰিত্ৰক লৈ এতিয়া প্ৰশ্ন তুলিছে যিগৰাকী যুৱতীয়ে ইতিমধ্যে প্ৰাণ বিসৰ্জন দিছে এনেধৰণৰ ঘটনাত যুৱতীৰহে দুখ থাকে